আজি 22 জুন কামাখ্যা মন্দিৰত অম্বুবাচী। এই সাঁথছোৱা দিনকেইটাত এই এটি শব্দ উচ্চাৰণ কৰিলে মনে বিচৰা সকলো কাম পূৰ্ণ হয়। তাৰে দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, অম্বুবাচী হিন্দু ধৰ্মৰ এক বাৎসৰিক উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ 3 পদ শেষ হ'লে চতুৰ্থ পাদৰ পৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰতী ঋতুমতী হয়। সেয়েহে এই সময়ত হিন্দুসকলে অম্বুবাচী পালন কৰে। অম্বুবাচীৰ প্ৰথম 3 দিন চোৱা, চতুৰ্থ দিনা শুদ্ধি বুলি কোৱা হয়। অম্বুবাচী সমগ্ৰ উত্তৰ পূব ভাৰততেই পালন কৰা হয়। অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা, কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয়। এই সময়ছোৱাত মঠ মন্দিৰৰ দুৱাৰসমূহ বন্ধ ৰখা হয়। অম্বুবাচী মেলা হৈছে হিন্দু ধৰ্মৰ লোকসকলে অম্বুবাচীৰ সময়ত সংগতি ৰাখি শক্তি পূজাৰ স্থানসমূহ আদিত আয়োজন কৰা এক উৎসৱ। অসমৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰত যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে অম্বুবাচীৰ সময়ত অম্বুবাচী মেলাৰ আয়োজন কৰা হয়। অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়। ফলস্বৰূপে সেইকেইদিন দেৱী দৰ্শন নিষিদ্ধ। কামাখ্যা হৈছে হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱী। তেওঁৰ আৱাস হৈছে নীলাচল পাহাৰ। তেওঁক সিদ্ধ কব্জিকা হিচাপে পূজা কৰা হয়। তেওঁক কালী বা মহা ত্ৰিপুৰা সুন্দৰী হিচাপেও চিহ্নিত কৰা হয়। কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ দেৱী কামাখ্যাৰ পূজাৰ মূল আধাৰ। সেয়েহে এই অম্বুবাচীৰ সময়ত মা কামাখ্যা দেৱীৰ এই মহামন্ত্ৰটি জপ কৰিব পাৰিলে বিশেষ ফল লাভ কৰিব পৰা যায়। সেয়েহে জানো আহক এই মহামন্ত্ৰটিনো কি। এই মহামন্ত্ৰটি হৈছে ওম হ্ৰিং হ্ৰিং ক্লিং ক্লিং কামাখ্যা কালিকায় নম। এই মন্ত্ৰটি জপ কৰিলে সকলো মনোকামনা শীঘ্ৰেই পূৰ্ণ হয়। এই মহামন্ত্ৰটি 108 বাৰ জপ কৰিলে আৰু অশেষ ফল